হুঁশিয়ার 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 উই ওয়ান্ট ইলেকশন 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 আমাক নির্বাচন লাগিবই 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 আমাক সস্তা 1960 এখন লাগিবই 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 আমার দাবি ন্যায্য দাবি হিমন্ত বিশ্ব শর্মা we want election 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 we want election 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 no election no rest no rest no rest no election no জাতি মাটি ভেটিৰ চৰকাৰ বুলি কয় চৰকাৰখনে খিলঞ্জীয়াসকলক ৰক্ষণাবেক্ষণ দিয়াৰ চৰকাৰ বুলি কয় কিন্তু খিলঞ্জীয়াসকলক সুৰক্ষা দিয়াৰ চৰকাৰ বুলি কয় কিন্তু অতি পৰিতাপৰ বিষয় এই অসমতে বসবাস কৰা এটা আদিম জনগোষ্ঠী সোণোৱালসকল এই সোণোৱালসকলক তেওঁলোকে সাধাৰণ ইলেকশ্যনটোকে অনুষ্ঠিত কৰিব নোৱাৰিলে যোৱা ডেৰটা বছৰে তেওঁলোকে অনুষ্ঠিত কৰিম বুলি এই ইলেকশ্যনটো আজি তাৰিখলৈকে অনুষ্ঠিত কৰিব পৰা নাই গতিকে এই চৰকাৰখনক কেনেকৈ খিলঞ্জীয়া চৰকাৰ বুলি আমি ক'ম আমি কেনেকৈ তেওঁলোকক মানে জনজাতিসকলক ৰক্ষণাবেক্ষণ দিয়া চৰকাৰ বুলি ক'ম আমাৰ মাজত প্ৰশ্ন আহিছে বহু প্ৰশ্ন আহিছে জনজাতি মন্ত্ৰী ৰমেশ পেগুলৈ আমাৰ প্ৰশ্ন আছে তেখেত যিহেতু এজন জনজাতীয় মন্ত্ৰী জনজাতীয় হৈও সোণোৱালসকলক তেওঁ কোনোবাখিনিত বঞ্চিত কৰিব বিচাৰে নেকি এই কথাখিনি আমাৰ মাজত মানে প্ৰশ্ন আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ প্ৰশ্ন আছে তেখেতে সোণোৱাল জনগোষ্ঠীক ভাল নাপায় নেকি মাহিয়াৰ দৃষ্টিৰে চায় নেকি নে তেওঁ সোণোৱালসকলক মানে কোনোবাখিনিত মানে বঞ্চিত কৰি থব বিচাৰে এই কথাখিনি আমাৰ মাজত প্ৰশ্ন আহি পৰিছে গতিকে আমি এই চৰকাৰখনক সকলো প্ৰদান কৰিব বিচাৰিছো যে আজি প্ৰতিবাদীস্থলীৰ পৰা অতি শীঘ্ৰে তেওঁলোকে যদি আমাক এই নিৰ্বাচন অনুষ্ঠিত নকৰে তেতিয়াহ'লে আমাৰ সোণোৱাল জনগোষ্ঠী অসমৰ বসবাস কৰা সোণোৱাল জনগোষ্ঠীৰ প্ৰতিঘৰ ৰাইজক আমি লগত লৈ ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আমি প্ৰয়োজন সাপেক্ষে হাতত অস্ত্ৰ তুলি ল'বলৈ আমি কিন্তু বাধ্য হ'ম জাতি মাটি ভেটিৰ চৰকাৰ বুলি কয় চৰকাৰখনে খিলঞ্জীয়াসকলক ৰক্ষণাবেক্ষণ দিয়াৰ চৰকাৰ বুলি কয় কিন্তু খিলঞ্জীয়াসকলক সুৰক্ষা দিয়াৰ চৰকাৰ বুলি কয় কিন্তু অতি পৰিতাপৰ বিষয় এই অসমতে বসবাস কৰা এটা আদিম জনগোষ্ঠী সোণোৱালসকল এই সোণোৱালসকলক তেওঁলোকে সাধাৰণ ইলেকশ্যনটোকে অনুষ্ঠিত কৰিব নোৱাৰিলে যোৱা ডেৰটা বছৰে তেওঁলোকে অনুষ্ঠিত কৰিম বুলি এই ইলেকশ্যনটো আজি তাৰিখলৈকে অনুষ্ঠিত কৰিব পৰা নাই গতিকে এই চৰকাৰখনক কেনেকৈ খিলঞ্জীয়া চৰকাৰ বুলি আমি ক'ম আমি কেনেকৈ তেওঁলোকক মানে জনজাতিসকলক ৰক্ষণাবেক্ষণ দিয়া চৰকাৰ বুলি ক'ম আমাৰ মাজত প্ৰশ্ন আহিছে বহু প্ৰশ্ন আহিছে জনজাতি মন্ত্ৰী ৰমেশ পেগুলৈ আমাৰ প্ৰশ্ন আছে তেখেত যিহেতু এজন জনজাতীয় মন্ত্ৰী জনজাতীয় হৈও সোণোৱালসকলক তেওঁ কোনোবাখিনিত বঞ্চিত কৰিব বিচাৰে নেকি এই কথাখিনি আমাৰ মাজত মানে প্ৰশ্ন আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ প্ৰশ্ন আছে তেখেতে সোণোৱাল জনগোষ্ঠীক ভাল নাপায় নেকি মাহিয়াৰ দৃষ্টিৰে চায় নেকি নে তেওঁ সোণোৱালসকলক মানে কোনোবাখিনিত মানে বঞ্চিত কৰি থব বিচাৰে এই কথাখিনি আমাৰ মাজত প্ৰশ্ন আহি পৰিছে গতিকে আমি এই চৰকাৰখনক সকলো প্ৰদান কৰিব বিচাৰিছো যে আজি প্ৰতিবাদীস্থলীৰ পৰা অতি শীঘ্ৰে তেওঁলোকে যদি আমাক এই নিৰ্বাচন অনুষ্ঠিত নকৰে তেতিয়াহ'লে আমাৰ সোণোৱাল জনগোষ্ঠী অসমৰ বসবাস কৰা সোণোৱাল জনগোষ্ঠীৰ প্ৰতিঘৰ ৰাইজক আমি লগত লৈ ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আমি প্ৰয়োজন সাপেক্ষে হাতত অস্ত্ৰ তুলি ল'বলৈ আমি কিন্তু বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত